এইখিনি জেগাতে ককা দেউতা আইতাৰ লগত মেজি পুৱাইছিলোঁ। এইখিনি জেগাতে মা দেউতাৰ লগত মেজি পুৱাইছিলোঁ। আজি এই মোৰ কাষত ৰৈ আছে অনিল, আমাৰ ঘৰৰ কিনাৰত। অনিল মোতকৈ 5 বছৰ সৰু, তাৰ ল'ৰাটো আছে। এই মেজিৰ যি আধ্যাত্মিক চেতনা আৰু মাহাত্ম্য, সেই অগ্নিক স্পৰ্শ কৰি সমূহ অসমবাসী ৰাইজক ভোগালী বিহু আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এই মেজিৰ জুয়ে আমাৰ সকলোকে অফুৰন্ত শক্তি দিয়ক, যাতে আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ উজ্জ্বল চানেকি ধৰি আমাৰ নিজৰ পৰিয়ালৰ সৰ্বাতোপ্ৰকাৰৰ বিকাশ আৰু আমাৰ ৰাজ্যখনৰ সৰ্বাতোপ্ৰকাৰৰ প্ৰগতিৰ কাৰণে আমি কাম কৰিব পাৰোঁ। আৰু মই এই শুভ মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু সকলোলৈকে বিহুববীয়া ওলগ জনাইছোঁ। ধন্যবাদ। এইখিনি জেগাতে ককা দেউতা আইতাৰ লগত মেজি পুৱাইছিলোঁ। এইখিনি জেগাতে মা দেউতাৰ লগত মেজি পুৱাইছিলোঁ। আজি এই মোৰ কাষত ৰৈ আছে অনিল, আমাৰ ঘৰৰ কিনাৰত। অনিল মোতকৈ 5 বছৰ সৰু, তাৰ ল'ৰাটো আছে। এই মেজিৰ যি আধ্যাত্মিক চেতনা আৰু মাহাত্ম্য, সেই অগ্নিক স্পৰ্শ কৰি সমূহ অসমবাসী ৰাইজক ভোগালী বিহু আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এই মেজিৰ জুয়ে আমাৰ সকলোকে অফুৰন্ত শক্তি দিয়ক, যাতে আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ উজ্জ্বল চানেকি ধৰি আমাৰ নিজৰ পৰিয়ালৰ সৰ্বাতোপ্ৰকাৰৰ বিকাশ আৰু আমাৰ ৰাজ্যখনৰ সৰ্বাতোপ্ৰকাৰৰ প্ৰগতিৰ কাৰণে আমি কাম কৰিব পাৰোঁ। আৰু মই এই শুভ মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু সকলোলৈকে বিহুববীয়া ওলগ জনাইছোঁ। ধন্যবাদ।